অসমৰ এজন নাগৰিক হিচাপে এজন গৌৰৱী অসমীয়া হিচাপে মই অসমৰ মুখ্যমন্ত্ৰী আচাৰ আচৰণত সাংঘাতিক ধৰণে লজ্জিত হৈছোঁ। লোকসভা নিৰ্বাচনত গোটেই দেশখনতে বিভিন্ন ঠাইত তেখেতে লোকসভা নিৰ্বাচনত বিজেপি দলৰ কেম্পেইন কৰিবলৈ গৈ যিবিলাক বক্তব্য প্ৰদান কৰিছে এইবিলাক কেৱল সাম্প্ৰদায়িক বা মৌলবাদী কেৱল বক্তব্যই নহয়, এই কথাবিলাকে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ মান নিম্নগামী কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কৈ আছে যে বিজেপি দলক 400খন আসন তেওঁলোকক লাগে, যে তেওঁলোকে জ্ঞানবাপী মন্দিৰ ভাঙি পেলাব আৰু তাতে কাশী মন্দিৰ নিৰ্মাণ কৰিবলৈ তেওঁলোকক 400খন আসন লাগে। তেওঁলোকক 400খন আসন লাগে এইকাৰণে যে তেওঁলোকে কৃষ্ণৰ জন্মভূমি ঠাইত মন্দিৰ বনাব খোজে। তেওঁলোকক 400খন বিজেপিক আসন লাগে এইকাৰণে যে তেওঁলোকে পাক অধিকৃত কাশ্মীৰখন দখল কৰিব লাগে। তেওঁলোকক 400খন আসন এইকাৰণে লাগে যে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে অসমত ভাৰতবৰ্ষত সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে মছজিদ ভাঙিবৰ কাৰণে মন্দিৰ বনাবৰ কাৰণে মানে অকল ধৰ্মীয় মৌলবাদী কাম কিছুমান কৰিবৰ কাৰণে তেওঁলোকক মানে আপোনাৰ আমাৰ দেশৰ শাসন লাগে, 400খন আসন লাগে। তেওঁলোকক এনেকুৱা কাৰণত আপোনাৰ 400খন আসন নালাগে যে অসম বা দেশৰ শিক্ষানুষ্ঠান অধিক চৰকাৰী শিক্ষানুষ্ঠান বনাবৰ কাৰণে নালাগে। ৰাজ্যখনত এফালৰ পৰা আমি দেখিছোঁ যে চৰকাৰী শিক্ষানুষ্ঠানবিলাক বন্ধ হৈ গৈছে, ক'ৰবাত মাৰ্জাৰ কৰিছে, ক'ৰবাত এমালগেমেশ্যন কৰিছে, ক'ৰবাত ক্ল'জাৰ কৰিছে। এফালৰ পৰা চৰকাৰী শিক্ষানুষ্ঠানবিলাক বন্ধ কৰি গৈ আছে, এফালৰ পৰা আপোনালোকে সকলোৱে দেখিছে। কটন কলেজৰ নিচিনা কলেজে আজিৰ দিনটোত আপোনালোকে দেখিছে যে ব্যক্তিগতকৰণৰ নীতিৰ যি কবলত পৰি এতিয়া তেওঁলোকৰ নিজৰ মাটি বিক্ৰী বা লিজত দি, নিজৰ বিল্ডিং বিক্ৰী বা লিজত দি এতিয়া ধন ঘটাবৰ কাৰণে, ধন আনিবৰ কাৰণে ৰিচোৰ্চ মবিলাইজেশ্যন কৰিবৰ কাৰণে ব্যৱস্থা ল'বলগীয়া হৈছে। চাৰিওফালে শিক্ষাখণ্ড ওলি গৈছে। আপোনালোকে দেখে যে গোটেই দেশখনৰ ভিতৰতে আমাৰ দেশতে আটাইতকৈ বেছি আপোনাৰ মানে আধাতে স্কুল এৰা, আধাতে বিদ্যালয় এৰাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি আমাৰ ৰাজ্যখনতে। আজি শিক্ষাৰ ক্ষেত্ৰত যেনেকৈ এই অধপতন ঘটিছে, আপুনি দেখিছোঁ যে স্বাস্থ্যখণ্ডতো একেটাই ঘটনা। স্বাস্থ্যখণ্ডৰো উৱলি যোৱা অৱস্থা, হস্পিটেল নাই, হস্পিটেল থাকিলেও চিকিৎসা নাই, চিকিৎসা থাকিলেও ভাল যন্ত্ৰ পাতি নাই, যন্ত্ৰ পাতি ক'ৰবাত আছে কিন্তু ছাৰ্ভিচ নাই। মুঠতে হস্পিটেলৰ অৱস্থা সাংঘাতিক ধৰণে বেয়া। তো সেইবিলাকৰ মান উন্নত কৰিবৰ কাৰণে তেওঁলোকক 400 চিট নালাগে, এইটো নালাগে। আমাৰ দেশখনৰ ভিতৰত আটাইতকৈ বেছি ইনফেণ্ট মৰ্টেলিটি ৰেট, শিশুৰ মৃত্যুৰ হাৰত ৰাজ্যখন, আমাৰ ৰাজ্যখন আটাইতকৈ 1 নম্বৰত। প্ৰসূতি মৃত্যুৰ হাৰৰ ক্ষেত্ৰতো অসমখন ভাৰতবৰ্ষৰ ভিতৰত নাম্বাৰ 1। তো এই পৰিস্থিতিত অথচ সেইবিলাক উন্নয়নৰ কাৰণে তেওঁলোকক 400 চিট নালাগে। তেওঁলোকক দেশৰ নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে 400 চিট নালাগে। তেওঁলোকক কৰ্মসংস্থাপন দিবৰ কাৰণে 400 চিট নালাগে। তেওঁলোকক দেশৰ উন্নয়নৰ কাৰণে 400 চিট নালাগে। তেওঁলোকক লাগে মছজিদ বনাবৰ কাৰণে 400 চিট। তেওঁলোকক লাগে আপোনাৰ কি কয় মছজিদ ভাঙি মন্দিৰ বনাবৰ কাৰণে 400 চিট। তেওঁলোকক লাগে যে আপোনাৰ পাক অধিকৃত কাশ্মীৰ এখন দখল কৰিবৰ কাৰণে, বেদখল কৰিবৰ কাৰণে তেওঁলোকক লাগে। এইটো ধৰ দুৰ্ভাগ্যজনক ঘটনা যে আমাৰ মুখ্যমন্ত্ৰীজনে দেশৰ আটাইতকৈ বেছি সাম্প্ৰদায়িক আৰু মৌলবাদী কথা এই সময়ত কৈ আছে। যি সময়ত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, আপোনাৰ যোগী আদিত্যনাথহঁতে ক'বলৈ লাজ পাইছে। কাৰণ গোটেই দেশতে এবাৰ নিৰ্বাচনৰ মূল বস্তুটোৱে হ'ল যে বিজেপিয়ে আমাৰ দেশখন সম্পূৰ্ণৰূপে মানে মৌলবাদী দেশত পৰিণত কৰিছে। আমাৰ দেশখন অগণতান্ত্ৰিক ব্যৱস্থালৈ লৈ গৈছে। আমাৰ দেশখন ফেচিষ্ট ৰাজ্যলৈ পৰিণত কৰিছে। আমাৰ দেশখন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। দেশৰ জনগণৰ বাক স্বাধীনতা হৰণ কৰি পেলাইছে। ইহঁতি কেৱল ধৰ্ম সাম্প্ৰদায়িক সংঘাত আৰু সংঘৰ্ষৰ কথা কয়। এই বস্তুটোৰ পৰা মানুহ যেতিয়া উদ্ধাৰ পাব খুজিছে আৰু যি সময়ত মূল্যবৃদ্ধিৰ পৰা ৰক্ষা পাব খুজিছে, যি সময়ত আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থা ভাগি ছিগি আমাৰ দেশৰ মানুহৰ ওপৰত কেৱল আৰু কেৱল টেক্সেশ্যনৰ ব্যৱস্থা, কৰ সন্তাসৰ ব্যৱস্থা কৰিছে, তাৰ বিৰুদ্ধে মানুহে মাত পাতিছে, সেই সময়ত আমাৰ দেশৰ মুখ্যমন্ত্ৰীয়ে, আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুমান সাম্প্ৰদায়িক আৰু মৌলবাদী কথা কৈ দেশৰ ৰাজনীতিৰ মান অৱনমিত কৰিছে। মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আপুনি যদি সঁচাকৈ এইবিলাক কথাই ক'ব লাগে তেতিয়াহ'লে আপুনি অসমৰ মুখ্যমন্ত্ৰী পদটো ত্যাগ কৰক। আপুনি অসমৰ মুখ্যমন্ত্ৰী পদটো ত্যাগ কৰি আপুনি গেৰুৱা বসন পিন্ধক। আপুনি এটা মন্দিৰত গৈ আপুনি পূজা সেৱা কৰক। আপুনি তেনেকুৱা ধৰণৰ কাম কৰক। কিন্তু অসমৰ মুখ্যমন্ত্ৰী এটা সাংবাদিক পদত থাকি আপুনি এনেকুৱা ধৰণৰ বক্তব্য দিয়াটো সম্পূৰ্ণৰূপে বন্ধ কৰক। এইটো মোৰ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান। আপুনি ৰাজ্যখনৰ মান সন্মান নাখাব। আপুনি ৰাজ্যখনৰ মানুহক অপমানিত নকৰিব। আপুনি গোটেই দেশৰ ওচৰত অসম ৰাজ্যখনৰ মান অৱনমিত নকৰিব। আপোনাক এইটো কৰাৰ অধিকাৰ আপোনাৰ নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এনেকুৱা ধৰণৰ একেবাৰে নিম্নমানৰ অৰুচিকৰ
সাম্প্ৰদায়িক মৌলবাদী বক্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকক। এইটো আপোনাৰ প্ৰতি অসমৰ মানুহৰ আহ্বান। আপুনি নিশ্চিতভাৱে এই আহ্বান ৰক্ষা কৰিব বুলি আমি আশা কৰিছোঁ। এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক, এনেকুৱা ধৰণৰ বলিয়ালি, এনেকুৱা ধৰণৰ মৌলবাদী বক্তব্য প্ৰদান কৰাৰ পৰা আপোনাক বিৰত থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ।